নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি বহুপদ অধ্যায়টোৰ আমি এক্সাৰসাইজ 2.22 কমপ্লিট কৰিম ইতিমধ্যে 2.12 দিয়া হৈছে আৰু ইন্ট্ৰোডাকচন অলপ কৰা হৈছে তোমালোকক যদি ভিডিওটো চোৱা নাই চাই লবা ডেসক্ৰিপচনত লিংকটো দি দিম এতিয়া আমি 2.22 চাম একেবাৰে সহজ চোৱা যে তলৰ দিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা ইহঁতৰ শূন্য উলিয়াব লাগিব আৰু শূন্য উলিয়াই এই শূন্যবোৰৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিব লাগিব অৰ্থাৎ এই তোমাৰ শূন্যবিলাকৰ তোমাক কি বুলি কয় এইটো সমষ্টি আৰু পূৰণফল চাব লাগিব আৰু হেৰি কৰিব লাগিব সত্যাপন কৰিব লাগিব কৰিলে গম পাবা কেনেকৈ কৰা যায় এইটো প্ৰথমটো আমি চাওঁ এটা দুটা তিনিটা মান কৰি দিলে তোমালোকে নিজে নিজে কৰিব পাৰিবা গতিকে চাই লওঁ চোৱা কিতাপখন মই ইফালে থৈ দিছো তোমালোকে চাবা একটো দিছে x স্কয়ার minus 2x minus 8 প্ৰথমতে আমি শূন্য উলিয়াম আৰু শূন্য কেনেকৈ উলিয়াম আমি উৎপাদকীকৰণ উৎপাদক বিশ্লেষণ পদ্ধতিৰ দ্বাৰা ইয়াতে চোৱা x ৰ সহগ হৈছে 1 8 আৰু 1 টো আমি পূৰণ কৰিম চোৱা নিলব জায়গা এৰি গৈছো চোৱা x ৰ সহগ কিমান 1 আৰু 8 ইফালে এটো 8 1 * 8 কিমান হ'ব 8 হ'ব ইয়াত আছে কি x ৰ সহগ x স্কয়াৰ সহগ 1 আৰু 8 পূৰণ 8 আৰু x ৰ সহগ কিমান আছে 2 আছে এই 2 টো আমি পাব লাগিব অৰ্থাৎ আমি এনে দুটা সংখ্যা লব লাগিব যি দুটা সংখ্যাৰ যোগফল বা বিয়োগফল এই 2 ৰ সমান অৰ্থাৎ এই 2x ইকুৱেল আমি কিবা দুটা সংখ্যা লিখিম আৰু সেই সংখ্যা দুটাৰ পূৰণফল 8 হ'ব লাগিব অৰ্থাৎ এই দুটা সংখ্যাৰ পূৰণফলৰ সমান হ'ব লাগিব হেনেকৈ আমি সংখ্যা লব লাগিব গতিকে আমি -2x ইকুৱেল আমি দুটা সংখ্যা লব পাৰো ধৰি লোৱা আমি যদি -4 + 2x লওঁ তেতিয়াতো আমি পাই যাম কাৰণ 4 পৰা 2 গলে -2 আৰু x থাকি গল 2x আৰু 4 দুগুণ কিমান হ'ব তোমাৰ 8 হ'ব 8 -8 এটো 1 আৰু -8 কৰিলে আমি -8 পাম গতিকে সংখ্যা আমি এই দুটা লব পাৰো -2 আৰু +4 বা -4 + 2 হয়নে গতিকে কৰি চাও বস্তুখিনি মই নতুনকৈ লিখিছো ভালকৈ লিখিছো অলপ এতিয়া এটো কি কৰিম উৎপাদক বিশ্লেষণ কৰিম x স্কয়ার থাকিব মাইনাস কি হ'ব 4x plus 2x minus 8 এতিয়া চোৱা -4 plus 2 কি হ'ব -2 আৰু -4 into 2 কি হলে -8 হ'ব গতিকে এই -8 টো পাম অৰ্থাৎ আমাৰ সংখ্যা দুটা লোৱা ঠিকই হৈছে এতিয়া x টো কমন লম থাকিব কি x - 4 plus 2 টো কমন লম থাকিব কি x - 4 এতিয়া কি পাম আমি এটা x + 2 পাম এটা x - 2 পাম এতিয়া কি কৰিম এতেকে x + 2 = 0 আৰু এটা কি কৰিম x - 4 = 0 this implies x = কি হ'ব এফালে +2 আছে এফালে গলে কি হ'ব -2 হ'ব x ইফালে আছে ইয়াত প্লাস আছে সৰি মাইনাস আছে ইফালে গলে কি হ'ব 4 হ'ব লিখা ইয়াত নিৰ্ণয় শূন্য দুটা আলফা ইকুৱেল -2 আৰু বিটা ইকুৱেল 4 গম পালা আলফা আৰু বিটা বুলি আমি ধৰি লৈছো কিয় ধৰিছো কৈ আছো তাৰপিছত লিখিম আৰু যদি a ইকুৱেল কি লিখিম চোৱা x স্কয়াৰৰ সহগ লিখিম x স্কয়াৰৰ সহগ কি কাষতে কোনো নাই মানে এক এটা আছে b ইকুৱেল b মানে কি হ'ব x ৰ সহগ কি আছে -2 আছে c
সি কি আছে সি মানে কি এই যেটো সংখ্যা থাকিব সেইটো 8 to c equal minus 8 হৈ গ'ল এতিয়া কি কৰিম আমি এতেকে শূন্য দুটাৰ সমষ্টি এতিয়া এইখিনি বুজিব লাগিব তোমালোকে লিখা আছে যদি বহুপদ এটাৰ শূন্য দুটা আলফা আৰু বিটা হয় তেন্তে আলফা প্লাস বিটা ইকুৱেল মাইনাস b বাই a অৰ্থাৎ শূন্য দুটাৰ সমষ্টি আলফা প্লাস বিটা মানে শূন্য দুটাৰ সমষ্টি আৰু আলফা ইনটু বিটা মানে c বাই a পালা বুজি শূন্য দুটাৰ সমষ্টি কি হ'ব সমান চিন দিয়া দি কি লিখিবা আলফা প্লাস বিটা ইকুৱেল কি হ'ব মাইনাস b বাই a এতিয়া কি কৰিবা ইমপ্লাইজ দিয়া সমান চিহ্ন শূন্য দুটাৰ সমষ্টি আলফা প্লাস বিটা আলফা কিমান আছে কোৱা আলফা আছে -2 বিটা কিমান আছে +4 মাইনাস b কিমান আছে কোৱা b কিমান আছে কোৱা b আছে -2 আৰু a ডাল মাইনাস এক্সট্ৰাকে থাকিব অৰ্থাৎ -2 a কিমান আছে কোৱা 1 আছে এইখিনি সলভ কৰা -2 + 4 কি হ'ব 2 হ'ব ইকুৱেল তলত 1 থাকিব মাইনাসে মাইনাসে কি হ'ব প্লাস হ'ব ব্ৰেকেট ভাঙি দিলে অৰ্থাৎ 2 ইকুৱেল 2 2 ইকুৱেল 2 2 ইকুৱেল 2 পাইছা বুজি এতিয়া কি কৰিম শূন্য দুটাৰ পূৰণফল উলিয়াম তেতিয়া তোমাৰ সম্পৰ্ক স্থাপন শূন্যৰ পূৰণফল which implies কি হ'ব আমাৰ কি আছিল এইটো আলফা ইনটু বিটা ইকুৱেল কি আছিল c বাই a আলফা কি আছে আমাৰ -2 লিখিলো বিটা কি আছে আমাৰ 4 লিখিলো c কিমান আছে -8 a কিমান আছে 1 4 দুগুণ 8 -8 ইকুৱেল -8 বাই 1 মানে কি হ'ব -8 হ'ব গতিকে তোমালোকে এনসাৰটো এনেকে কৰি থৈ আহিবা পালা বুজি এতিয়া আমি কি কৰিম নেক্সট কোৱেশ্চনটো চাম হয়নে দুইটো চাম এইটো ইয়াতে হে গ'ল আমাৰ এইটো এডাল চিন এডাল দি দিছো এতিয়া 2 নম্বৰটো চাম 2 নম্বৰটো দিছে যে 4s স্কয়াৰ - 4s + 1 এইটো 2 নম্বৰ ইয়াত চোৱা 4 * 1 কি হ'ব 4 হ'ব অৰ্থাৎ আমি কি কৰিব লাগিব এবাৰ প্লাসত পাব লাগিব এনসাৰটো অৰ্থাৎ পূৰণফলটো প্লাসত পাব লাগিব গতিকে পূৰণফলটো প্লাসত পাব লাগিলে কি কৰিম চাবা 4s স্কয়াৰটো লিখিলো তেনেকে ইয়াত চোৱা মাইনাস আছে -4s অৰ্থাৎ যোগফলটো আমি মানে এইটো সমান আমি দুটা অংক পাব লাগিব আৰু সেই দুটাৰ সমষ্টিটো আমি মাইনাসত পাব লাগিব অৰ্থাৎ কি ধৰি -2 ধৰি -2 s টো দিব পাহৰি গ'লো মই s টো লগাই দিলো -2 আইজেছ -2 আইজেছ মাইনাস প্লাস অৰ্থাৎ 2 - 2 কি হ'ব -4s পাইছা বুজি আৰু মাইনাসে মাইনাসে প্লাস 2 দুগুণ 4 আৰু s স্কয়াৰ অৰ্থাৎ দুটা পালো আমি এতিয়া আমি কি কৰিম 2 আইজেছ কমন যাব 2 আইজেছ কমন ললে ইয়াত কি থাকিব তোমাৰ 2 আইজেছটো যদি কমন ল 2 আইজেছ থাকিব -1 থাকিব আৰু ইয়াত কি কমন লম আমি ইয়াত কি কমন লৈছো -1 এটা কমন লৈছো -1 টো কমন ললে ইয়াত কি হ'ব 2 আইজেছ আৰু -1 কি হ'ল কাৰণ মাইনাস প্লাস যদি ব্ৰেকেট ভাঙো এই 1 টো প্লাসত আহিব লাগিব গতিকে মাইনাস লিখিছো আৰু শূন্য কি পালো আমি 2 আইজেছ -1 এটা পালো আৰু এটা কি পালো 2 আইজেছ -1 অৰ্থাৎ দুটা আমি 2 আইজেছ -1 পালো ইয়াত লিখা থাকে এতে কি কৰিম 2 আইজেছ -1 ইকুৱেল 0 আৰু এটা কি পালো 2 আইজেছ -1 ইকুৱেল ভুল হৈ থাকে 0 গতিকে 2 আইজেছ ইকুৱেল -1 আছে ইফালে নিলে প্লাস হ'ব সেম কেস 2 আইজেছ আছে ইফালে নিলে 1 হ'ব s ইকুৱেল 1/2 ইমপ্লাইজ s ইকুৱেল 1/2 এতেকে শূন্য দুটা
আলফা ইকুৱেল 1/2 আৰু বিটা ইকুৱেল 1/2 যদি a সমান কি হ'ব এবাৰ এইটো 4 b সমান কিমান হ'ব এইটো -4 c সমান কিমান হ'ব 1 এতেকে শূন্য দুটাৰ সমষ্টি কি হ'ব আলফা প্লাস বিটা ইকুৱেল -b/a this implies আলফা আছে কিমান 1/2 বিটা আছে কিমান 1/2 -b কিমান আছে -4 বাই a কিমান আছে 4 ইয়াৰ দুৰে লখাগু কিমান হ'ব 2 হ'ব আৰু ওপৰত 2 হ'ব 1 + 1 2 সমান 4 - a +4 হৈ গ'ল a equal 8 বছৰ পূৰণ কৰি দিলে a equal 8 হৈ যাব আৰু কি আছে শূন্য দুটাৰ গুণফল শূন্য দুটাৰ পূৰণফল implies alpha into beta equal কিমান হ'ব c/a implies alpha কিমান আছে আমাৰ 1/2 into beta কিমান আছে আমাৰ 1/2 equal c/a c কিমান আছে আমাৰ c আছে 1 a আছে কিমান 4 this implies 4 1 1/4 implies কি হ'ব 4 equal 4 complete পাইছানে বুজি এইখিনি উলিয়াই লবা মাইনাস থাকিলে কি কৰিবা এই ব্ৰেকেটত মাইনাস লিখিবা যেহেতু মাইনাসে মাইনাসে প্লাস হ'ব ভাঙি দিলে আমি আগৰ ৰূপটো পাম গতিকে এনেকে লিখিবা এই দুটা হৈ গ'ল আৰু কেইটা থাকিল ইয়াতে 3টা 4টা 5টা 6টা এইটা কৰিম 3 নম্বৰটো চোৱা 3 নম্বৰটো আছে 6x² - 3 - 7x ইয়াত এটা ঘটনা হৈ আছে যেটো তোমাৰ বহুপদৰ যেটো আমাৰ ফৰ্মেশন কি আছিল ax² + bx + c হয়নে এই ফৰ্মেশনটো নাই এই c টো দেখিছা না c টো লাষ্টত থাকিব লাগে c টো মাজত আছে গতিকে আমি এইটো ৰূপত প্ৰথমতে লৈ আহিম এটো সলিউশন দিয়ে এনেকে লিখিবা 6x² - 3 - 7x equal 6x² - 7x - 3 ফৰ্মেশনটো হ'ল আমাৰ আহি গ'ল হয়নে এটা কি কৰিবা এতিয়া উৎপাদক বিশ্লেষণ কৰা 6 3 গুণ 18 আৰু দুটা সংখ্যা লাগিব নহয় হে দুটা সংখ্যাৰ যোগফলটো 7 ৰ সমান হ'ব লাগিব আমি কি ল'ব লাগিব -9 + 2 ল'ম সংখ্যা দুটা আৰু 9 2 গুণ 18 পোৱা যাব গতিকে -9x + 2x - 3 হলনে এটা কমন লোৱা 3x কমন লোৱা 3x কমন ললে ইয়াত কি থাকিব 2x - 3 2x - 3 plus 1 কমন লোৱা কি থাকিব 2x - 3 হল তাৰপিছত তুমি কি পাবা 2x - 3 হল 3x + 1 এতেকে কি কৰিবা 2x - 3 equal 0 আৰু 3x + 1 equal 0 ব্ৰেকেটটো নিদিলেও কথা নাই তোমালোকৰ কথা যদি তিনিটো বিয়োগ হৈ আছে ইফালে নিলে কি হ'ব যোগ হৈ যাব x equal কি হ'ব 2/3 এখিনি পোৱাৰ পিছত এখিনি উলিয়াই লৈছো এখিনিত x -1/3 পালো আৰু বহুপদটোৰ শূন্য দুটা হ'ল আলফা ইকুৱেল টু 2/3 আৰু বিটা ইকুৱেল কি হ'ব -1/3 এতিয়া কি কৰিম এতেকে শূন্য দুটাৰ সমষ্টি কি আছিল আলফা প্লাস বিটা ইকুৱেল -b/a -ab টো লিখিব পাহৰিলো তোমালোকে ইয়াতে সৰুকে লাইন এটা বনাই লিখি থৈ দিয়া যদি a ইকুৱেল কি আছে 6 আৰু b ইকুৱেল কি আছে -3 আৰু সৰি b ইকুৱেল -7 c ইকুৱেল কি আছে -3 তোমালোকে লিখি থৈ দিয়া এইখিনি এতিয়া ভ্যালুখিনি পাতা আলফা কি আছে 2/3 বিটা কি আছে -1/3 আৰু -b ভ্যালু কিমান আছে -7 বাই a কিমান আছে 6 লসাগু কিমান হ'ব 3
তাৰপিছত প্লাছ মাইনাছে মাইনাছ 3 মাইনাছ 1 তাত মাইনাছ 7/6 অলপ অমিল যেন লাগিছেচোন খিনি মোৰ কৰতে গণ্ডগোল হৈছে দেই এইটো ওপৰত 3 তলত 2 হ'ব লাগিব ওপৰত 3 তলত 2 ৰবা মই ভালকে লিখি দিছো ওপৰত 3 তলত 2 তেতিয়া মিলিব তো 3 এটো 2 অৰ্থাৎ 3 * 2 লখাগু মানে 3 * 2 লখাগু 6 2 3 3 3 গুণ 9 মাইনাছ 2 আৰু ইফালে এটা মাইনাছ থাকি যাব যেহেতু মাইনাছ বিটাডাল মাইনাছ আছে হয়নে 6 9 2 গল কিমান 7 ইকুৱেল 6 মাইনাছ মাইনাছ প্লাছ 7 এতিয়া মিলিছে আইছা এতিয়া চোৱা শূন্য দুটাৰ পূৰণফল শূন্য দুটাৰ পূৰণফল কি হ'ব বা গুণফল আলফা ইনটু বিটা ইকুৱেল কি হ'ব c/a হয়নে c/a আলফা কিমান আছে 3/2 ইনটু বিটা কিমান আছে -1/3 ইকুৱেল c কিমান আছে মাইনাছ কোড গল -3 a কিমান আছে 6 অৰ্থাৎ 3 * 2 = 6 -3 6 বাস একেলগে কৰিলে তোমালোকৰ উত্তৰ হৈ যাব যে 4টো চাও 4 নম্বৰ কোৱেশ্চনটো চাও 4টো কি আছে ৰবা 4টো দিছে 4u² plus 8u এটো কি কমন ল 4u টো কমন ল'ব পাৰি এটো উৎপাদক বিশ্লেষণ কৰিব লগা নাই কিন্তু ইয়াত c2 নাই বুজি পাইছা নে ফৰমেশনটো কি আছিল আমাৰ যে ফৰমেশনটো কি আছিল ax² + bx + c এনে ax² আছে 4u² মানে কি ax² 8u মানে কি bx c2 নাই যদি c2 নাথাকে তোমালোকে c2 0 বুলি ধৰি লবা হয়নে 0 বুলি ধৰিলে আমাৰ অংকটো আমি কৰিব পাৰিম এতিয়া 4u টো কমন লোৱা 4u কমন ললে কি থাকিব ইয়াত u থাকিব +2 হল 4u কমন ললে কি থাকিব 4u আৰু ব্ৰেকেটত u + 2 এতিয়া আমি 4u = 0 লিখিলো এটা আৰু u + 2 = এটা 0 লিখিলো অৰ্থাৎ 4টো u লগত পূৰণ হৈ আছে ইফালে নিলে হৰণ হৈ যাব আৰু শূন্য হৰণ কৰিব গতিকে ৰিজাল্টটো 0 আহিব আৰু u টো ইফালে আছে কি 2টো ইফালে আছে ইফালে নিলে মাইনাছত আহিব এতে লিখিবা এতেকে নিৰ্ণয় শূন্য দুটা আলফা = 0 আৰু বিটা = -2 লিখিলা এখিনি লিখাৰ পিছত এতিয়া হেৰি কৰে যদি বা দিয়া আছে তেনেকলে যদি a = কি হ'ব 4 b = কি হ'ব 8 c = কি হ'ব 0 যেহেতু c টো দিয়া নাই এতেকে শূন্য দুটাৰ সমষ্টি এতেকে শূন্য দুটাৰ সমষ্টি কি লিখিবা আলফা + বিটা = -b/a আলফা কিমান আছে আমাৰ আলফা আছে আলফাৰ ভ্যালু আছে 0 + বিটা কিমান আছে -2 -b হলে কিমান হ'ব -8 হ'ব আৰু a কিমান আছে 4 অৰ্থাৎ কি প্লাসে মাইনাসে -2 আৰু 4 ৰে 8ক কেবা যাব দুইবাৰ যাব আৰু মাইনাস দাল লগ লাগি -2 হ'ব সমান পালোনে অৰ্থাৎ সমান পাব লাগিব আৰু কি কৰিম এতেকে শূন্য দুটাৰ পূৰণফল ইমপ্লাইজ আলফা ইনটু বিটা ইকুৱেল কি হ'ব c/a আলফা কিমান আছে 0 ইনটু বিটা কিমান আছে -2 c কিমান আছে আমাৰ 0 a কিমান আছে 4 অৰ্থাৎ
0 ইনটু -2 কি হ'ব 0 0 সমান পাই গ'লো হৈ গ'ল কমপ্লিট এতিয়া আমি 5 আৰু 6 কৰিব লাগিব কোৱেশ্চন নম্বৰ 5 টো চোৱা t² - 15 অৰ্থাৎ ax² + bx + c অৰ্থাৎ c টো দিয়া আছে ax² দিয়া আছে আমাৰ bx টো নাই bx টো যেতিয়া নাথাকিব আমি b টো কি ধৰিম 0 বুলি ধৰিম আৰু এইটোৰ শূন্য কেংকি উলিয়াম আমি চাইছো কেনেকৈ উলিয়াম চোৱা ইতে t² to t² বুলি লিখিলো আমি এই -15 টো √15 হোল স্কয়ার বুলি লিখিব পাৰো নে নোৱাৰো কোৱাচোন √15 হোল স্কয়ার আমি যেতিয়া 3 ইকুৱেল √3 হোল স্কয়ার হয়নে নহয় অৰ্থাৎ দুটা √3 ইনটু কৰিলে আমি 3 পাম নে নাপাম পাম গতিকে 15 টোক আমি √15 হোল স্কয়ার বুলি লিখিব পাৰিম আৰু হোল স্কয়ার বুলি লিখাৰ লগে লগে ইয়াত কি আহিব তোমাৰ সূত্ৰ এটা আহিব a² - b² এইটো সূত্ৰ চোৱা a² - b² ইকুৱেল কি হ'ব a + b হোল ইনটু a - b হোল এইটো সূত্ৰত পৰি যাব যদি এইটো সূত্ৰত পৰে আমি ভাঙি দিও দিয়া a + b অৰ্থাৎ t + √15 ইনটু t - √15 হোল লিখা এতেকে t + √15 ইকুৱেল 0 আৰু t - √15 ইকুৱেল 0 t ইকুৱেল টু -√15 implies t ইকুৱেল টু +√15 প্লাস বুলি গলে আকো নিলিখো এতেকে ইয়াতে লিখিম নিৰ্ণয় শূন্য দুটা কি হ'ব নিৰ্ণয় শূন্য দুটা আলফা ইকুৱেল -15 বিটা ইকুৱেল √15 যদি a ইকুৱেল 1 b ইকুৱেল কি হ'ব 0 হ'ব যেটো b টো নাই c ইকুৱেল -15 লিখা থেকে শূন্য দুটাৰ কি হ'ব সমষ্টি ইকুৱেল আলফা প্লাস বিটা ইমপ্লাইজ আলফা প্লাস বিটা ইকুৱেল -b/a আলফা কিমান আছে -15 বিটা কিমান আছে 15 ইকুৱেল -b মানে কি -0 আৰু a কিমান আছে 1 so 0 ইকুৱেল 0 এতেকে গুণফল alpha into beta equal c/a alpha আছে -15 into beta আছে +15 c আছে কিমান -15 a আছে কিমান 1 মাইনাস এ প্লাস এ মাইনাস আৰু 15 into 15 মানে কি 15 স্কয়ার √15 স্কয়ার √15 স্কয়ার হলে কি হ'ব 15 হ'ব আৰু মাইনাস জাল থাকিব এইফালে -15 তিনিৰে হৰণ কৰিব পাৰো -5 ইকুৱেল -5 বুলি লিখিব পাৰো নিলিখিলেও কথা নাই নেকি থৈলেও হ'ব নো সমস্যা নাই 5 টো হৈ গল ন এতিয়া 6 টো কৰিব লাগিব 6 টো কৰা 6 টো কি আছে 3x স্কয়ার -x -4 12 হ'ব লাগিব 4 3 গুণ 12 গতিকে এটো কেনেকৈ লিখিব পাৰো 3x স্কয়ার কিবা -4x প্লাস কি হ'ব লাগিব -4x প্লাস 3x ইকুৱেল -4 x কমন লৰে 3x -4 থাকিব আৰু ইয়াত যদি 1 টো কমন ল কি থাকিব 1 কমন ললে 3x -4 থাকিব অৰ্থাৎ কি পালো x + 1 আৰু এটা কি পালো 3x - 4 এতেকে x + 1 = 0 আৰু 3x - 4 = 0 দিস ইমপ্লাইজ x = কি হ'ব ইফালে গলে -1 আৰু ইয়াত x = কি হ'ব ডাইৰেক্ট উলিয়াই দিছো 4 টো ইফালে গলে প্লাসত আহিব আৰু 3 টো ইয়াতে থাকিব এতেকে নিৰ্ণয় শূন্য দুটা
নিৰ্ণয় শূন্য দুটা কি হ'ব আলফা ইকুৱেল -1 বিটা ইকুৱেল 4/3 তাৰপিছত লিখা যদি a ইকুৱেল কি থাকিব 3 থাকিব b ইকুৱেল কি থাকিব -1 c ইকুৱেল কিমান থাকিব -4 এতেকে শূন্য দুটাৰ সমষ্টি implies alpha plus beta equal -b/a alpha কিমান আছে আমাৰ -1 beta কিমান আছে আমাৰ 4/3 equal -b মানে কি হ'ব -1/a 3 লসাগু লোৱা 3 হ'ব -3 + 3 গুণ 3 4 equal 3 -a কি হ'ব +1 অৰ্থাৎ 3/1 equal 1/3 equal 1/3 এতিয়া কৰিম এতেকে শূন্য দুটাৰ গুণফল কি হ'ব আলফা ইনটু বিটা ইকুৱেল c/a আলফা কিমান আছে -1 বিটা কিমান আছে 4/3 c কিমান আছে -4 a কিমান আছে 3 তাত 3 আৰু -4 -4/3 that's the answer হৈ গ'ল কমপ্লিট এতিয়া দুইটো কৰিব লাগিব দ্বিতীয় চোৱা যে তলৰ জোৰকেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰে ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা অৰ্থাৎ শূন্য কেইটা তোমাৰ এইটো সমষ্টি বুলি ধৰা এইটো গুণফল হিচাপে ধৰা এইটো সমষ্টি বুলি ধৰা এইটো গুণফল হিচাপে ধৰা তেনেকৈ ধৰি তুমি কি কৰা বহুপদটো নিৰ্ণয় কৰা অৰ্থাৎ দিয়াই আছে শূন্য দুটাৰ সমষ্টি আৰু পূৰণফল তুমি বহুপদটো উলিয়াব লাগে কেনেকৈ কৰিম চোৱা the question solution দিয়া solution দি লিখা দিয়া আছে কি দিয়া আছে যে আলফা প্লাস বিটা ইকুৱেল কি হ'ব 1/4 আলফা প্লাস বিটা মানে কি শূন্য দুটাৰ সমষ্টি আলফা ইনটু বিটা ইকুৱেল কি হ'ব 1 বা আলফা বিটা বুলিও লিখিব পাৰি এটো কোনো কথা নাই 1 আছে নে -1 আছে -1 আছে -1 তো -1 হ'ব এতেকে আমাৰ সূত্র কি আছিল এই বহুপদ উলিয়া সূত্রটো x² মাইনাস কি আছিল শূন্য দুটাৰ সমষ্টি x প্লাস শূন্য দুটাৰ পূৰণফল আলফা ইনটু বিটা এইটো সূত্র আমাৰ যে x² মাইনাস আলফা প্লাস বিটা হোল x প্লাস আলফা বিটা এই সূত্ৰত বহাই দিবা সব অংক হৈ যাব x² implies নহয় x² minus alpha plus beta কি আছিল 1/4x plus alpha beta কি আছিল -1 এতিয়া x² minus ওপৰত x plus minus -1 হল এতিয়া কি কৰিবা 1 4 1 লসাগু উলিয়াবা কিমান 4 হ'ব 4x² minus 41x minus 4 হৈ গল এই চাৰিটো এতিয়া নোহোৱা কৰিব লাগে গতিকে কেনেকৈ লিখিম আমি 4x² minus x minus 4/4 equal 0 আৰু কি হ'ব 4x² minus x minus 4 equal 0 তাৰপিছত লিখিবা এতেকে নিৰ্ণয় বহুপদটো হ'ল 4x² minus x minus 4 হৈ গল आंसर হৈ গল দুইটো কৰা √2 1/3 সলিউশন লিখা যে দিয়া আছে আলফা প্লাস বিটা ইকুৱেল √2 আলফা বিটা ইকুৱেল কি 1/3 এতেকে x² মাইনাস আলফা প্লাস বিটা x প্লাস আলফা বিটা x² থাকিব মাইনাস আলফা প্লাস বিটা কি হ'ব alpha plus beta √2x plus alpha beta কি হ'ব 1/3 এটা কি কৰিবা x এডাল বাৰে বাৰে ইমপ্লাইজ দি আছে দেই x² minus √2x plus 1/3 হলনে এতিয়া এইটো
কি কৰিব পাৰি লসাগু উলিয়াব পাৰি 3 3x square minus 3 root 2x plus 1 হল এইটো গম পাইছেন লসাগু উলিয়াইছো 1 এদি 3 এইটো হৰণ ভগ্নাংশ যোগৰ নিয়ম 3 3x square minus 1 এদি 3 কেইবাৰ যাব 3 বাৰ যাব 3 into root 2x plus 1 এইবিলাক তো বুজাব নালাগে তোমালোক 10 ষ্টুডেন্ট এতেকে এই 3 তো নহ কৰিম 3x square minus 3 root 2x plus 1 by 3 equal 0 যেতিয়া কৰিম 3x square minus 3 root x plus 1 equal 0 হৈ যাব এতেকে নিৰ্ণয় বহুপদটো 3x square minus 3 root x plus 1 পালা কমপ্লিট এতিয়া 3 তো চাও 0 root 5 সলিউশন কি কৰিবা লিখা ইয়াত alpha plus beta equal 0 আৰু alpha beta equal root 5 এতেকে minus x square minus alpha plus beta x plus alpha beta x square দেখব alpha plus beta 0 হবো 0x alpha beta root 5 আর কি হল আমার এইটো আমি ডাইরেক্ট পাই গলো x square plus root 5 এতেকে নির্ণয় বহুপদটো x square plus root 5 very good বাকি কিটা আৰু বাকি কেটামান আছে কেটা নকৰো দিয়া এটা পিছত কৰিম যদি লাগে কৰি দিম আৰু তোমালোকে কৰিবা তিনিটা সহজ কোৱেশ্চন এলাকত বহুত সময় গুছি যায় তো হ'ব আৰু তিনিটো চাও এতিয়া 3 নম্বৰ কোৱেশ্চনটো চাও 3 নম্বৰটোত কি কৰিছে তোমাক শূন্য দুটা দিয়া আছে এই শূন্য দুটাৰ পৰা তুমি বহুপদটো উলিয়াব লাগিব ঠিক আছে লিখা ইয়াত alpha equal -4 beta equal 3/2 নে এতেকে alpha plus beta equal কি হ'ব -4 plus 2/3 খিনি ইফালে সমান কৰি কিছু লসাগু 2 হ'ব 4 দুগুণ 8 -8 plus 3 equal 5/2 alpha into beta -4 into 2/3 ঠিক আছে কি হ'ব -6 ঠিক আছে তো কৰাত মোৰ ঠিক আছে বাৰু ও মাইনাস তো দিয়া নাই দে -6 হল এতিয়া হেৰি কৰা সূত্ৰটো পাতা এতেকে x square minus alpha plus beta x plus alpha beta x square থাকিব minus alpha plus beta কিমান আছে -5/2 আৰু হল x plus alpha beta কিমান আছে -6 তে -5x -6 লহাও কিমান যাব 2 যাব 2x square 2 গুণ 2 মাইনাস প্লাস হৈ যাব 5x আৰু 12 হল এতিয়া কি কৰিম আমি 2x square plus 5x 2x square plus 5x minus 12 by 2 equal 0 কৰিম তাৰ পিছত 2x square plus 5x plus minus
12 ইকুৱেল 0 পাম তাৰপিছত লিখিম এতেকে নিৰ্ণয় বহুপদটো 2x square plus 5x minus 12 হৈ গ'ল যে দুইটো কৰিম 3 দুইটো 5 আৰু 2 ইয়াত alpha equal 5 comma beta equal 2 এতেকে alpha plus beta equal 5 plus 2 equal 7 alpha into beta কি হ'ব 5 into 2 equal কিমান 10 এতেকে x square minus alpha plus beta x plus alpha beta সমান x square to square থাকিব alpha plus beta তো কিমান হ'ব 7 হ'ব x হ'ব plus alpha beta 10 হ'ব অৰ্থাৎ x square minus 7x plus 10 এতেকে নিৰ্ণয় বহুপদটো x square minus 7x plus 10 হৈ গ'ল তাৰপিছত 3টো আছে 3টো ইয়াতে দি দিওঁ একেলগে 1/3 আৰু -1 সলিউশন দিয়া দি লিখা ইয়াত alpha equal 1/3 beta equal -1 এতেকে alpha plus beta equal -1/3 -1 অর্থাৎ প্লাসে মাইনাসে 1 এ বজাই থৈ 3 1 প্লাস মাইনাসে -3 অর্থাৎ -2 আৰু alpha into beta কি হ'ব minus into -1 কি হ'ব -1/3 এতেকে x square minus alpha plus beta x plus alpha beta equal কিমান হ'ব x square মানে square থাকিব minus alpha plus beta কি হ'ব এইটো পৰা আহিছে -2/3 whole x plus alpha beta কিমান -1/3 এখিনি ভাঙি দিও x square minus এ plus হ'ব 3 হ'ব তলত ওপৰত 2x plus এ minus এ -3 হল লসাগু উলিওৱা 3 এ যাব লসাগু 3x square plus 3 গুণ 3 -1 এতে কি কৰিম এতেকে 3x square plus 2x minus 1/3 equal 0 this implies 3x square plus 2x minus 1 equal 0 এতেকে নির্ণয় বহুপদটো 3x square plus 2x minus 1 আৰু এটা আছে হেতু তোমালোকে নিজে কৰিবা ঘৰত ইমান বিলাক আৰু কৰি দি থাকিলে সময় যায় ভিডিও বিলাকো দীঘল হৈ যায় আৰু ইমান কৰি দিয়াটো যুক্তিহীন একে কথা তোমালোকে কৰিব পাৰিবা যদি ভিডিওটো চাই তোমালোকৰ অলপ মান ভাল লাগিছে লাইক এটা কৰিবা আৰু বেয়া পাইছে যদি ডিসলাইক কৰিবা বাই বাই নেক্সট ভিডিওত লগ পাই আছো সকলোকে